এজন গাৰো জনগোষ্ঠীৰ যুৱক শিৱসাগৰ জিলাৰ একমাত্ৰ গাৰো জনগোষ্ঠীৰ লোক বসবাস কৰা বকতা পশ্চিম বস্তি গাঁৱৰ এই যুৱকজনে তেওঁৰ দুবিঘা মাটিকালিৰ বাৰীখনত বছৰটোৰ ঋতুকালীন শাক-পাচলিৰ খেতি কৰি স্বনিৰ্ভৰশীল হোৱাৰ উপৰিও আন 4জন লোকক এই কৃষি কৰ্মৰ যোগেদি সংস্থাপন দিয়াত সচেতন প্ৰশংসা বুটলিবলৈ সমৰ্থ হৈছে। বিপিন মাৰাক নামৰ এই উদ্যোগী যুৱকজনে তেওঁৰ এই সামান্য কৃষিভূমিতে এতিয়াও জলকীয়া, ভেন্দি, কচু, ডাংবডি, উন্নত জাতৰ কলৰ খেতি কৰি অৰ্থ উপাৰ্জনৰ পথ মুকলাইছে। উল্লেখযোগ্য যে যুৱকজনে এনে কৃষি কাৰ্যত আমাক জনোৱা মতে জৈৱিক সাৰৰ বাদে কোনো ধৰণৰ ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰা নাই মাৰাকে। মাৰাক শিৱসাগৰ জিলাৰ এজন বেতনবিহীন শিক্ষক হিচাপে 2012 চনৰ পৰা বঞ্চনাৰ সন্মুখীন হয় হতাশ নহয় এনেদৰে কৃষি কৰ্মত মনোনিৱেশ কৰিবলৈ লয়। শিক্ষক হিচাপে মই প্ৰফেশ্যনেল মোৰ শিক্ষকে হওঁ, কিন্তু দুখৰ বিষয় আমাৰ চাকৰিটো বহুত দিন নিয়মীয়াকৰণ হোৱা নাছিলে। চৰকাৰে ঢেৰ উপাধি দিছে আমাক, নন গেটিং টিচাৰ, কিবা অবৈধ টিচাৰ, তেনেকৈ এটা উপাধি দি পেলাই বহুত দিনৰ পৰা আমি দৰমহাটোৰ পৰা বঞ্চিত হৈ আছিলোঁ। হঠাতে আমাৰ যোৱা ইলেকশ্যনৰ আগমুহূৰ্তত আমাৰ চাকৰিটো নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিলে চৰকাৰে, ধন্যবাদ দিছোঁ চৰকাৰখনকো। তাৰ আগলৈকে মই এই কামখিনি কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আজি সেই আগ্ৰহটো মোৰ নাইকিয়া হোৱা নাই। এতিয়াও মই শিক্ষক পেছাৰ লগত জড়িত যদিও এইখিনি কাম কৰি আছোঁ। আৰু বিপিন মাৰাকে জনোৱা মতে বছৰটোৰ ঋতুকালীন শাক-পাচলি বিক্ৰী কৰিয়েই তেওঁ পৰিয়ালটোৰ পোহপাল দি আহিছে। যদিও বৰ্তমান কোভিড পৰিস্থিতিৰ বাবে উৎপাদিত ফচল বিক্ৰী কৰাত সমস্যাৰ সন্মুখীন হৈছে। বজাৰৰ অভাৱত বিক্ৰী কৰিব নোৱাৰাত বাৰীৰ উৎপাদিত জলকীয়া গছতে পকি গেলি যোৱা লক্ষণীয় হৈ পৰিছে। মই এই খেতিটো প্ৰায় 5 বছৰমান হ'ল একেৰাহে কৰি আছোঁ। ভেন্দি আছে আৰু কচু সেইটো দেখিছে আপোনালোকে। তাৰপিছত সিফালে আছে আপোনাৰ দাংবডি খেতি কৰিছোঁ। তেনেকৈ যিবিলাক আমাৰ বাৰিষা কালত যিবিলাক খেতি হয় সেইবিলাকো কৰিছোঁ। গতিকে মই নিবনুৱা কেইজনমান যুৱক, যেনে ধৰক 4-5জনমান যুৱকক মই ইয়াত সংস্থাপন দিছোঁ। তেওঁলোকক প্ৰতিদিনে কিবা এটা মঞ্জুৰি দিওঁ আৰু তেনেকৈ তেওঁলোককো সংস্থাপনৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু নিজেও কিবা এটা ইয়াৰ পৰা খৰচ এটা পাওঁ, খাবলৈ পাওঁ, বা ওচৰ চুবুৰীয়া পৰিয়ালকো মই 2-এটা দি পেলাই বিলাই খাওঁ। প্ৰডাকশ্যন ধুনীয়া হৈছে, কিন্তু বিক্ৰী মাৰ্কেটটো আপোনালোকে দেখিছে ক'ভিড প্ৰট'কলৰ কথা আপোনালোকে সকলোৱে জানে। গতিকে মাৰ্কেটটো বৰ বেছি নাই পোৱা। আৰু যিখিনি প্ৰডাক্ট হৈছে সেই প্ৰডাক্টখিনি আপোনালোকে দেখিছে গেলি গৈছে, বিকিব পৰা নাই। তেনেকৈ একো মানে সুবিধা এটা পোৱা নাই বিকিবলৈ। গছতে গেলি গৈছে কিছুমান। ভেন্দি আপোনালোকৰ বুঢ়া হৈ গৈছে গছতে। পিছপৰা আৰু দৰিদ্ৰ লোকে বসবাস কৰা এই গাঁওখনত মাৰাকৰ এনে কৃষি কৰ্মৰ প্ৰচেষ্টাই আন লোকসকলকো উৎসাহিত কৰা বুলি জানিবলৈ দিছে। উদ্যোগী যুৱক বিপিন মাৰাকৰ এনে আদৰ্শই আন হাজাৰজনক অনুপ্ৰাণিত কৰক। অৱনী বৰগোহাঁইৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।